এগৰাকী মাতৃৰ নিজৰ পুত্ৰৰ বাবে হিয়া ভাঙা কান্দোন। পবিত্ৰ মাহে ৰমজানৰ চেহেৰি খাই মছজিদত ফজৰ নামাজ পঢ়িবলৈ গৈ নিজ ঘৰলৈ উভতি নাহিল 22 বছৰীয়া যুৱক আমিৰ হামজা। যোৱা নিশাৰ পৰা সন্ধানহীন হোৱাৰ বাবে মাতৃয়ে হিয়া উজৰি কান্দিছে। ৰূপহী থানাৰ অন্তৰ্গত পূব লৰিমুখৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ আমিৰ হামজা যোৱাকালি ফজৰ নামাজৰ পাছতেই সন্ধানহীন হয়। এই 22 বছৰীয়া যুৱকৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। নিৰুদ্দেশক কেন্দ্ৰ কৰি আমবাগান আৰক্ষী চকীৰ এখন এজাহাৰ দাখিল কৰে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে আত্মীয় তথা বন্ধু বৰ্গৰ লগতে বহু সন্দেহযুক্ত ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো এতিয়াও সন্ধান পোৱা নাই। আমিৰ হামজাৰ পৰিয়ালৰ লোকৰ ৰাজ্যলৈ কাটৰ আহ্বান। যদি কোনো সদাশয় ব্যক্তিয়ে দৃষ্টিগোচৰ হয় অনুগ্ৰহ কৰি 9101483115 8486717654 আৰু 7002780992 নম্বৰ কেইটাত যোগাযোগ কৰিব। নিউজ টেক্স ৰিপৰ্ট কে লাইভ 365। তাৰ মানে যোৱাকালি আপোনাৰ আমাৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে ৰোজা যিটো আমি ৰাখি আছো তাৰ চেহেৰি গ্ৰহণ কৰাৰ পিছত আমিৰ হামজা নামৰ ল'ৰাজন পিতা হজৰত আলীৰ লগতে আছে। তেখেতে নামাজ পঢ়িবলৈ ফজৰৰ নামাজ পঢ়িবলৈ 4টামান বজাত মছজিদত উপস্থিত হয়। তাৰপিছত নামাজ সমৰ্পণ কৰি পেলাই মছজিদৰ পৰা ওলাই ঘৰলৈ আৰু উভতি অহা নাছিলে। কালি গোটেই দিনটো যোৱাৰ পিছত নিহাৰ ভাগত আমি যেতিয়া তাৰাবিৰ নামাজ পঢ়ি আছিলোঁ তেতিয়া এই খবৰটো আমি পাইছিলোঁ। পোৱাৰ পিছত তেওঁৰ মা দেউতা পৰিয়ালবৰ্গৰ লোকে আমাক কৈ পেলাই কথাবিলাক কৈছিলে। স্থানীয় গাঁৱৰ বাসিন্দা হিচাপে বহুতো খবৰ ফোন কল বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগে মানুহক অৱগত কৰাইছিলোঁ। তাৰপিছত কোনো ধৰণৰ এতিয়াও খবৰ পোৱা নাই। কিন্তু যদিও বৰ্তমান সময়টো বহুত কঠিন পৰিস্থিতিৰ মাজেদি গতি কৰি আছে, সেইকাৰণে আমি আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত আমাৰ পূব লৰিমুখ গাঁও, এই গাঁওখনৰ পৰা তেওঁ পিতৃ তাৰপিছত আৰু বহুত মানুহে গৈ পেলাই এজাহাৰ এখন দাখিল কৰা হৈছে। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম আমিৰ হামজা। পিতা বয়সটো আপোনাৰ 22 বছৰ হৈ যাব। আধাৰ কাৰ্ড অনুযায়ী 22 বছৰ হ'ব লাগে। পিতাৰ নাম হজৰত আলী, গাঁও পূব লৰিমুখ, চামগুৰি সমষ্টি আগতে আছিলে, বৰ্তমান কলিয়াবৰ লোকসভা সমষ্টিত পৰিছে, নগাঁও অসমৰ। যদি কোনোৱে যোগাযোগ কৰিব বিচাৰে, যদি কোনোবাই পায়, হয় মানে মই সমগ্ৰ অসমবাসী ৰাইজক এটা বিনতি সহকাৰে এটা প্ৰস্তাৱ ৰাখিব বিচাৰিছোঁ। যদি এই স্ক্ৰীনত দি থকা যিটো ফটো, এইখন ফটো এই ল'ৰাজনৰ নাম আমিৰ হামজা হয়। এই দুখীয়া বা পিতৃ মাতৃৰ প্ৰতি অলপ মৰম যাচি এই ল'ৰাটোক যদি কোনোবাই দৃষ্টিগোচৰ হয় অনুগ্ৰহ কৰি 9101483115 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আপোনালোকে ঘটনাৰ সন্দৰ্ভত কি আৰক্ষী দ্বাৰা অৱগত কৰাইছিল নেকি? হয়, আমি যোৱাকালি ৰাতি 10টামান বজাত এজাহাৰ এখন দিয়া হৈছে আৰু আৰক্ষী চকীত গৈ পেলাই যিজন আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতৰ লগত আলোচনা কৰি পেলাই এইটো বিষয়ে আলোচনা কৰিছোঁ। তেখেতে কৈছে যে আমি ইয়াৰ বাবে যিকোনো এটা বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিম, আপোনালোকে এজাহাৰটো দি যাওক। সিহঁতে এতিয়া তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰি আছে। কিন্তু আপোনালোকৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, এই নিউজটো সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে, যাতে অনতিপলমে পিতৃয়ে যাতে পুত্ৰক পায়, মাতৃয়ে যাতে পুত্ৰক পায়, যাতে কোনো মাতৃৰ বুকু সুধা কৰি কোনেও যাতে লৈ যাব নোৱাৰে। ল'ৰাটোক যাতে আকৌ ঘৰলৈ উভতি অহাৰ বাবে মানুহে